অসম চৰকাৰৰ পৰা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ফালৰ পৰা নতুন নটিফিকেশ্যন আপডেট কৰিছে ৰিজাল্ট লৈ। ৰিজাল্ট কেতিয়া দিব আৰু কেতিয়া ঘোষণা কৰা হ'ব তাৰ বিষয়ে অসম চৰকাৰে নতুন হাই ছেকেণ্ডেৰী ৰিজাল্টৰ নটিফিকেশ্যন আপডেট কৰা হৈছে। আৰু মই ইয়াত দেখাই দিছোঁ কেনেকৈ আপোনালোকে ৰিজাল্টটো চাব পাৰিব। গতিকে বলক আপোনালোকে চাওক কেনেকৈ ৰিজাল্টটো চাব পাৰিব। প্ৰথমতে আপোনালোকে ইয়াত চাওক, স্ক্ৰীনশ্বটত দেখাই দিছে যে ৰিজাল্টটো কেতিয়া আপোনালোকে গম পাব। আপোনালোকে 24ত গম পাই যাব ৰিজাল্টটো। আৰু ইয়াত ছায়েন্স আৰ্টছ চবৰে একেলগে ৰিজাল্টটো দিয়া হ'ব। কৈছে যে ৰিজাল্ট উইল বি এভেইলেবল ফৰ দ্য ক্লাছ 12th ৰিজাল্ট অফ অনলাইন। আপোনালোকে গম পাই যাব। আৰু ৰিজাল্টটো কেতিয়া দিয়া হ'ব আহক চাওঁ আৰু কেনেকৈ চাব তাৰ ৰিজাল্টটো। কৈছে যে ৰিজাল্টটো যে এইবাৰ দিয়া হ'ব সেইটো আপোনালোকে চাবৰ কাৰণে আপোনালোকে আছাম হাই ছেকেণ্ডেৰী আছাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তাত ৰিজাল্ট টেপ কৰিব। তাৰপিছত ক্লাছটো আপোনালোকে 12 ক্লিক কৰি দিব এণ্ড ৰোল নাম্বাৰবোৰ আপোনালোকৰ বহাই দিব, কোনটো কাৰ কি ৰোল নাম্বাৰ আছে। তাৰপিছত কেপচাৰ কোড এটা আহিব, অহাৰ পিছত বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকৰ ৰিজাল্টটো শ্ব' কৰিব আৰু তাৰপিছত আপোনালোকৰ ৰিজাল্টটো আপোনালোকে ডাউনলোড কৰিব পাৰিব বা মাৰ্কশ্বিটটো তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব। আৰু মোৰ এইটো ভিডিঅ'ৰ শেষত মই দেখাই দিছোঁ আপোনালোকে কেনেকৈ আপোনালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিব ভিডিঅ'ৰ সৈতে। চাওক, এছেক লিখিব, লিখাৰ পিছত আপুনি তাত যাব। যোৱাৰ পিছত আপোনাক অফিচিয়েল পেজটো খোল খাব। খোল খোৱাৰ পিছত আপুনি তাত আহিব। আহি ইয়াত ৰিজাল্ট বুলি লিখা থাকিব, ৰিজাল্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত মোৰ বুলি আহিব। মোৰ বুলি অহাৰ পিছত আপুনি মোৰত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ ৰিজাল্ট বুলি শ্ব' থাকিব। আৰু ইয়াত আপোনালোকে আপোনালোকৰ নিজৰ এডমিটৰ ৰোল নাম্বাৰ বহাই আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব। ভিডিঅ' ভাল লাগিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি